চোৱা ক্লাছ 9 মেথছ এক্সাৰচাইজ 2.4 নম্বৰ অংকটো চাবা উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলত ৰাখিবোৰৰ বিস্তাৰ কৰা। তাৰমানে 1 নম্বৰ অংকটো চোৱা 4a x plus 2y plus 4z whole square ইয়াক আমি বিস্তাৰ কৰিব লাগে অৰ্থাৎ উপযুক্ত অভেদ ব্যৱহাৰ কৰি কৰিব লাগিব। ইয়াৰ মানে অভেদ আছে আমাৰ কিমান যে আমি এটা অভেদ পাইছো a plus b plus c whole square equal to a square plus b square plus c square plus 2ab plus 2bc plus 2ca এইটো এটা আমি অভেদ পাইছো। এই অভেদত আমি পেলাই ল'ব লাগিব আৰু অংকটো বিস্তাৰ কৰিব লাগিব। x ঠাইত আছে আমাৰ x, y ঠাইত আছে twice y আৰু c, b ঠাইত আছে twice y আৰু c ঠাইত আছে 4z। গতিকে আমাৰ কি হ'ব a স্কয়ার ইয়াত a স্কয়ার আছে গতিকে x ঠাইত আছে x গতিকে x স্কয়ার প্লাস b স্কয়ার অর্থাৎ b ঠাইত twice y আছে গতিকে twice y whole square plus c square অর্থাৎ c ঠাইত 4z আছে গতিকে 4z whole square plus এইবাৰ হ'ব আছে কিমান 2ab অর্থাৎ 2 এর লগত কি গুণন আছে a গুণন অর্থাৎ x2 গুণন b ঠাইত আছে twice y গতিকে twice y গুণন plus 2bc 2bc 2 গুণন b মানে twice y গুণন c মানে 4z গতিকে 4z লিখা প্লাস 2ca 2 গুণন c মানে 4z গুণন a মানে x এইটো গতিকে a square plus b square plus c square plus 2ab plus 2bc plus 2ca এই আইটা আমরা কই লিখে দিব পারি নিদিলেও হয় ব্র্যাকেট দি দিয়া আৰু দুটাৰ তো আইনা কামনা হয় ডেফিনিশন এনেকে দি দিয়া সো এতিয়া আমরা কি কৰিব পাৰো ইয়াক সবা x square plus এটি ভাঙিলে হ'ব twice y whole square অর্থাৎ 4 বিন্দু 4 y square plus এটি 4z whole square অর্থাৎ 4 4 গুণ 16 z square plus এইখিনি পূরণ কৰিলে কি হ'ব 2 বিন্দু 4 4xy plus এইখিনি পূরণ কৰা কিমান হ'ব 2 গুণ 4 4 গুণ 16 16yz প্লাস এইখিনি পূরণ কৰা কিমান হ'ব 2 4 গুণ 8 8za এইটোৱে হ'ল আমাৰ ইয়াৰে বিস্তাৰ মানে আমাৰ বিস্তাৰ হৈ গ'ল মানে আমাৰ অভেদটো মতে ইয়াক আমি বিশ্লেষণ কৰিলোঁ এইটো হৈছে বিস্তাৰ। গতিকে এনেকৈ তোমালোকে অভেদবিলাক মুখস্থ কৰি অংকবিলাক কৰিব লাগিব। গতিকে তোমালোকে মোৰ এই অংকবিলাক সদায় চাবা। মোৰ যিটো চেনেল এই চেনেলটোক তোমালোকে লাইক কৰিবা কমেণ্ট কৰিবা আৰু পাৰিলে তোমালোকে কি কৰিবা বেলেগলৈকে শ্বেয়াৰ কৰিবা যাতে সকলোৱে পায় আৰু ভিডিঅ'টো আমাৰ এই অংকৰ ভিডিঅ'বিলাক যাতে প্ৰকাশ পায় ৰাইজৰ মাজত সকলো ছাত্ৰ ছাত্ৰীৰ মাজত তাৰ বাবে তোমালোকক মই এইখিনি আজি দিলোঁ। আজি মানে আৰু নমস্কাৰ আজি এৰিলোঁ।